অধিক ভয়ংকৰতকৈ ভয়ংকৰ হৈ পৰিছে শেহতীয়া যি চাৰিদুৱাৰৰ বান পৰিস্থিতি। ইতিমধ্যে পাহাৰীয়া নদী, কেইবাখনো পাহাৰীয়া নদীয়ে বাঢ়নি পানীয়ে বুঢ়াইছে চাৰিদুৱাৰৰ প্ৰায় 30খনতকৈ অধিক গাঁও আৰু শতাধিক পৰিয়াল এতিয়া জলমগ্ন হৈ পৰিছে। এইটো লৈ লওকচোন। এই মুহূৰ্তত মই উপস্থিত আছো মানচিৰি নদীৰ বুকুত, আৰু এই মানচিৰি নদী বৰ্তমান ফেনে ফুটুকাৰে বাঢ়িছে। কেমেৰা পাৰ্চন আছে, দেখুৱাই আছে আচলতে চৌপাশে কেৱল পানী আৰু পানী, সাগৰ সদৃশ পৰিৱেশ। চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত যি নদুৱাৰ সমষ্টিৰ বৰ্তমান কিন্তু প্ৰায় 30খনতকৈ অধিক গাঁও বৰ্তমান জলমগ্ন। যোৱা নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে প্লাবিত হৈছে সমগ্ৰ অঞ্চল, জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল। প্ৰায় শতাধিক পৰিয়াল বানৰ কবলত, আৰু এতিয়াও বহু পৰিয়াল ঘৰত আবদ্ধ হৈছে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা তেখেতে নিজেই উদ্ধাৰ অভিযানত নামিছে। SDRFৰ সহযোগত তেখেতে নিজে উদ্ধাৰ অভিযানত আচলতে নামি পৰিছে। আমি পুৱাৰ পৰা এটা কথা ক'ব লাগিব, কিন্তু পুৱা 7 বজাৰ লগে লগে তেখেতে আহি যি বানপীড়িত ৰাইজৰ ইতিমধ্যে খবৰ লৈছে, তেখেতৰ খোৱা বোৱাৰ ইতিমধ্যে ব্যৱস্থা কৰি দিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, বিধায়কগৰাকীয়ে নিজে এইবাৰ উদ্ধাৰ অভিযানত নামি পৰিছে। চাৰিদুৱাৰত প্ৰথমবাৰৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হৈছে। নিজে আচলতে উদ্ধাৰ অভিযানত আপুনি নামিব লাগে। মই 1996 MLA আজিলৈকে 25 বছৰ হ'ব এনেকুৱা পৰিস্থিতি কেতিয়াও দেখা। চাৰিদুৱাৰ এই যে ৰাবাৰ বোট লৈ পেলাই এনেকৈ উদ্ধাৰ অভিযান বা এনেকৈ চাৰিদুৱাৰ গাঁও পঞ্চায়ত, ভালুকমাৰী গাঁও পঞ্চায়তৰ 70% অঞ্চলেই প্লাবিত হৈছে পানী। কেনেধৰণে মানুহে সন্মুখীন হৈছে, হঠাৎ আগতে বানপানী ফেচ নকৰা মানুহে হঠাৎ যেতিয়া আজি ৰাতিপুৱাৰ পৰা, য'ত মই ৰাতিপুৱা 7টা বজাত আহিছিলোঁ কোনো পানী নাই, এতিয়া তাত একাঠু পানী হৈছে, ক'ৰবাত একঁকাল পানী হৈছে, যে মানুহখিনি আচলতে এই পানীত হাবুডাবু খাব লগা যিটো অৱস্থা হৈছে, এই উদ্ধাৰ অভিযান যদি প্ৰশাসনে ক্ষিপ্ৰতাৰে নকৰিলেহেঁতেন, যে বহু মানুহৰ অলপ বেয়া বিপদৰ সন্মুখীন হয়তো হ'ব লাগিব। যে মই প্ৰশাসনকো ধন্যবাদ দিছোঁ যে প্ৰশাসনে ৰাতিপুৱাৰ পৰা ইয়াত মানুহখিনিক বচাবৰ কাৰণে বা মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, সেইকাৰণে ইয়াৰ মানুহখিনিক এতিয়া দুপৰীয়া আহাৰৰ ব্যৱস্থা হৈছে, যে খিচিৰি বনাই মানুহখিনিক, কাৰণ প্ৰত্যেকৰে পাকঘৰৰ পানী সোমোৱাৰ লগে লগে চলা নজলা অৱস্থা হৈ গ'ল, গতিকে এতিয়া খিচিৰিৰ ব্যৱস্থা হৈছে। ঠিক তেনেকৈ ৰাতিৰ সাজৰো ব্যৱস্থা আয়োজন ইতিমধ্যে কৰিছে। বিভিন্ন আয়ুক্ত ডাঙৰীয়া নিজে আহি ইয়াত আমাৰ আছাম ৰাইফল, CRPF সকলোৰে সহায় বিচাৰিছে। অকল এটাকেইটা ডিপাৰ্টমেণ্টৰ এতিয়া খোৱা পানীৰ বিশেষকৈ যিটো সমস্যা, সেইখিনি ক্ষেত্ৰতো এটা ব্যৱস্থা কৰা হৈছে। গতিকে আমি এতিয়া ৰিলিফ কেম্পত মানুহ ৰাখিবৰ কাৰণে তেনেধৰণে ব্যৱস্থা হৈছে, যে মানুহ হয়তো অলপক আমি ইয়াৰ পৰা শ্বিফ্ট কৰিবই লাগিব বা কৰি থকা হৈছে, যে ৰিলিফ কেম্পতো ৰাখিব লাগিব, খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগিব, আৰু ৰাস্তা পদূলি যেনেকুৱা এটা অৱস্থা হৈছে যে বৃহৎ ক্ষতিৰ সন্মুখীন চাৰিদুৱাৰ অঞ্চলৰ মানুহ হ'ব। গতিকে এইখিনি নিৰাময় কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমি ক্ষিপ্ৰতাৰে ব্যৱস্থা কৰিবলৈ মই নিজেও নামিছোঁ, আমাৰ আয়ুক্ত ডাঙৰীয়াও আহিছে, আৰু চৰকাৰৰ সকলো ব্যৱস্থা বা ৰাইজৰ ফালৰ পৰাও যোনে যেনেকৈ সহায় কৰিব পাৰে আগবাঢ়ি অহাৰ কাৰণে, বা আমি সংবাদ মাধ্যমেও এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে এই ব্যৱস্থাটো লোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে চাওক, আচলতে আমি পৰিৱেশটো দেখুৱাই আছো, কেইবাখনো নাও আচলতে আমি কেমেৰা পাৰ্চন দেখুৱাইছে, কেইবাখনো নাও ইতিমধ্যে মানচিৰি নদীৰ বুকুত ইতিমধ্যে SDRFে উদ্ধাৰ অভিযান চলাই আছে। ঘৰৰ যি পশুধনসমূহো ইতিমধ্যে ঘৰত আবদ্ধ হৈছে। বহু পশুধনৰ কিন্তু কোনো খা খবৰ ওলোৱা নাই। কিন্তু এটা কথা কিন্তু উল্লেখ কৰিব লাগিব, বিধায়কগৰাকী, আমি পুনৰ কৈছোঁ, নদুৱাৰ সমষ্টিৰ যিগৰাকী বিধায়ক পদ্ম হাজৰিকা, তেখেতে কিন্তু এই মুহূৰ্ততো নিজেই যি এই উদ্ধাৰ অভিযানৰ অংশ লৈছে। বহু কিন্তু এতিয়ালৈকে পশুধনৰ বহু খবৰ খাতিয়ে নোহোৱা হৈছে। তাৰমানে ৰাইজে নিজে বাচিছে, কৈছে আমাৰ যিখিনি পশুধন এতিয়া আমি বিচাৰি পোৱা নাই, আৰু যিখিনি হাতত আছে সেইখিনিৰ খাদ্য ব্যৱস্থা কৰিবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছে। আমি ইতিমধ্যে আয়ুক্ত ডাঙৰীয়াক জনাইছোঁ যে পশুধনৰ খাদ্য আৰু উদ্ধাৰৰ কাৰণেও এতিয়া পদক্ষেপ লোৱা হৈছে। গতিকে আমি যিমান পাৰোঁ পশুধনো ৰক্ষা কৰিম, আৰু লগতে তেওঁলোকৰ খাদ্যৰো
আমি ব্যৱস্থা কৰিবলৈ ইতিমধ্যে হাতত লোৱা হৈছে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, কিন্তু ক্ৰমাৎ জলপৃষ্ঠ বৃদ্ধি হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ, ওখ স্থানত আশ্ৰয় লৈছে এইসকল লোকে, ওখ স্থানত আশ্ৰয় লৈছে। আৰু এনেদৰেই এতিয়া দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ যি চাৰিদুৱাৰৰ যি বিস্তীৰ্ণ অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে আৰু ক্ৰমাৎ অধিক জটিল ৰূপ লৈছে যি শেহতীয়া বান পৰিস্থিতি। আৰু পৰৱৰ্তী যি সময়ত ইতিমধ্যে গম পোৱা যাব যে এই জলপৃষ্ঠৰ স্তৰ কিমান বৃদ্ধি হয়। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসন আৰু নিজেই বিধায়কগৰাকীয়ে উদ্ধাৰ অভিযান কৰি থকা দেখিবলৈ পোৱা গৈছে।